এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। গৰ্ভৱতী মহিলাৰ অনুমতি অবিহনে গৰ্ভপাত কৰাত অভিযোগ ষ্টাৰ হেল্থ কেয়াৰ চিকিৎসালয়ৰ বিৰুদ্ধে। ঘটনাটো সংঘটিত হৈছে হোজাইৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় ষ্টাৰ হেল্থ কেয়াৰত। উল্লেখ্য যে হোজাই ষ্টাৰ হেল্থ কেয়াৰত বিগত 15 দিনমান পূৰ্বে পেটৰ বিষত ককবকাই এডমিট হৈছিল সোমা মণ্ডল নামৰ এগৰাকী 2মহীয়া গৰ্ভৱতী বিবাহিত মহিলাই। পিছত চিকিৎসকে গৰ্ভৱতী মহিলাগৰাকীৰ পেটত থকা শিশুটো নষ্ট হোৱা বুলি কোৱাত পৰিয়ালৰ লোকৰ নিৰ্দেশ মৰ্মে কৰিছিল গৰ্ভপাত। পিছত চিকিৎসকে সোমা মণ্ডলক পুনৰ গৰ্ভপাত কৰাৰ অভিযোগ। বৰ্তমান অতি সংকটজনক অৱস্থাত গুৱাহাটীত চিকিৎসাধীন হৈ আছে সোমা মণ্ডল। তাকে লৈ প্ৰতিক্ৰিয়া স্বামীৰ। হোজাইৰ পৰা সজল দাসৰ ৰিপৰ্ট। বৰ্তমান মোৰ ৱাইফ গুৱাহাটী আছে, গুৱাহাটী এডমিট আছে এতিয়া। আজি মই ছাৰৰ ওচৰত আহিছিলোঁ, ছাৰে মোক আশ্বাসন দিছে কালি যেনেকৈ কি কৰিব লাগে কৰিব ছাৰে। এইটো চাওঁ কি কৰে, সেইটো কাৰণে থানাত আহিছিলোঁ। কেছটো এতিয়া ছাৰে চাব, এইটো কি কৰি আছে ছাৰে ক'ব মোক, কালি ক'ব বুলি কৈছে। মই কি কৰি আছোঁ কৰিম, আৰু তাক কেনেকৈ আনিব লাগে কি কৰিব লাগে এইটো ছাৰে মোক কৈছে যে কালি কি কৰিব আৰু। যোগাযোগ মই ঘৰত গৈ আছে, সিহঁতে মোক ফোনো কৰি আছে, হেৰি কৰি আছে। মই মান্তি নহ'লোঁ, কাৰণ যোনটো ট্ৰিটমেণ্ট তাক কৰিছে এইটো বহুত বেয়া কৰিছে, এইটো মই জানো। এতিয়া মই গুৱাহাটীৰ পৰা জাষ্ট আহিছোঁ, এতিয়া ৰাতিপুৱা গৈছিলোঁ, বহুত বেয়া ট্ৰিটমেণ্ট কৰিছে আৰু তাক ইনফেকশ্যন হৈ গ'ল এইটোত, মানে বহুত বেয়াকৈ কৰিছে এইটো যি কৰিছে সি। পিছত তাক ৰিপৰ্টৰে কথা ক'ব, সিহঁতে ডক্টৰ আৰু মই চেকআপ কৰি আছোঁ য'তে সিও ডক্টৰ, তাৰ ৰিপৰ্টতে কথা ক'ব সি কি কৰিছে নকৰিছে, সঁচা মিছা কি আছে না আছে, এইটো ওচৰত আহিবই, চবৰ ওচৰতে আহিব। পেচেণ্টৰ অৱস্থাটো কেনেকুৱা? অৱস্থাটো একেবাৰে বেয়া আছে এতিয়া বৰ্তমান, মানে কি ক'ম আৰু। গুৱাহাটী এডমিটেড আছে।